Good morning. Oilis Ohom YouTube channelot আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰমৰ প্ৰিয় ভিউয়াৰ্স সকল আজি আপোনালোক সকলৰ কাৰণে এটা ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ টপিকস লৈ আছিলো যোৱাকালি আপোনালোক সকলোৱে চাব পাই আছে একচুয়ালি 23 অক্টোবৰ 2025 ত অসম চৰকাৰ এটা গুৰুত্বপূৰ্ণ কেবিনেট কৰা হৈছিল আৰু সেই কেবিনেটত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোক সকলোকে যোৱাকালি মই এটা ভিডিও আপলোড কৰিছিলো যেতিয়া কেবিনেট হৈছিল কেবিনেট হোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে যেটো মিছন বসুন্ধৰা হওক বা সৰকাৰি মাটি যিবিলাক আছে পট্টা পাবৰ কাৰণে এটা বিশেষ পন্থা হাতত লৈছে সৰকাৰি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আপোনালোক সকলোকে কৈছিলো ভিডিওৰ যোগেদি এতিয়া আজি এই ভিডিওটোত আপোনালোক সকলোকে যেটো অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাত যেটো নেম যেটো প্লেট যেটো মানে সিদ্ধান্তসমূহ বহলাই লিখি দিয়া হৈছিল কি সমূহত কি মানে সিদ্ধান্তসমূহ আছিল সেইখিনি আপোনালোক সকলোকে পঢ়ি শুনাইছিলো কিন্তু তাৰে ভিতৰত এটা সমু আমাৰ ইম্পৰ্টেন্ট টপিকস থাকি গৈছিল সেইটো মই আলোচনা কৰা নাই সেইটো মই আপোনালোকক বৰ্তমান হাইলাইট কৰি দেখুৱাইছো মোৰ স্ক্ৰিনত আৰু সেইটো মই প্ৰথমে পঢ়িবলৈ আৰম্ভ কৰিছো তাৰ পিছত আপোনালোকক সেই বিষয়ে ডিসকাস কৰিম আলোচনা কৰিম প্ৰথমে ইয়াতে লিখা আছিল খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ 3 নম্বৰ অপচনত আছে আপোনালোকে লাইভ দেখিব পাৰিছে মুখ্যমন্ত্ৰী মহোদয়ৰ ফেসবুক পেজত আছে এটা আপোনালোকে এতিয়াও গলে চাব পাৰিব তাতে লিখা আছে আপোনালোকক দেখুৱাই আছো কেবিনেটে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টন হেতু মিছন বসুন্ধৰা 2.0 ৰ অধীনত 224টা আবেদনৰ পৰ্যালোচনা কৰাৰ বাবে অনুমোদন জনাইছে মিছন বসুন্ধৰা 2.0 যিবিলাকে মাটি আবেদন কৰিছিল সেইবিলাক পুনৰ বিবেচনা কৰিবৰ কাৰণে 3.0 ত এটা সুবিধা দিয়া হৈছিল সেইটো আমি সকলোৱে জানো আৰু এই বিষয়ে আপোনালোক সকলোকে মই ভিডিও বনাই ইনফৰমেশন খিনি জনাইছিলো কেনেকৈ আপোনালোকে এপ্লাই কৰিব বা সেইখিনি আপডেট খিনি কি কৰিব লাগিব সেইখিনি সবিশেষ আপোনালোকক জনাইছিলো এতিয়া কথা হল 224টা আবেদন পৰ্যালোচনা কৰিবৰ কাৰণে অসম চৰকাৰে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এই বিষয় লৈ পেলাই গতিকে প্ৰায় 2.0 ৰ অধীনত মানে মিছন বসুন্ধৰা 2.0 ৰ যিবিলাকে ৰিভিউ এপ্লিকেশন কৰিছিল 2.0 ৰ সময়ত যিবিলাক এপ্লিকেশন পুনৰ সাবমিট কৰিছিল সেইবিলাক পৰ্যালোচনা কৰাৰ বাবে আবেদনসমূহ অনুমোদন জনাইছে মানে হেতু কাম হবৰ কাৰণে কেবিনেটে অনুমোদন জনাইছে গতিকে এইটো মিছন বসুন্ধৰা 2.0 ৰ যিবিলাক ৰিভিউ এপ্লিকেশন কৰিছিল তেওঁলোক সকলোৰ কাৰণে এটা গুড নিউজ হয় কাৰণ কিন্তু এই 224টা আবেদন যেটো হেতু কোনখন জিলাৰ বা ক'ত হ'ব সেইখিনি আমি তো নাজানো কিন্তু সময় সাপেক্ষে হয়তো আমি এই বিষয়খিনি জানিব পাৰিম কাৰণ চৰকাৰে যেহেতু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে কোনে পট্টা পাব সেইখিনি ৰাজহুৱাভাৱে চৰকাৰে সেইটো বস্তু সকলোকে জনাব গতিকে এই গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোৰ কাৰণে লৈ আহিছো কাৰণ আপোনালোক সকলোৱে মিছন বসুন্ধৰা 2.0 ৰিভিউ এপ্লিকেশন বিলাক কিবা হৈ আছে নেকি মোক খুদি আছিল কিন্তু এতিয়া কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সম্বন্ধে আৰু আপোনালোক সকলোৱে দেখিব পাই আছে গতিকে মই ইয়াতে এটা কথা ক'ব বিচাৰিছো বহুত মানুহে কৈ আছিল যে মিছন বসুন্ধৰা যিবিলাক এপ্লিকেশন আমি সাবমিশন কৰিছিলো সেইবিলাকৰ দৰলক আমি হয়তো পট্টা নাপাম এনে ধৰণৰ বহুতে বিভিন্ন ধৰণৰ মেছেজও কৰি আছিল কিন্তু হেয়া নহয় চৰকাৰে যেতিয়া যিকোনো এটা স্কিম বা যিকোনো এটা বিষয় যেতিয়া উত্থাপন কৰে ৰাইজৰ কাৰণে ৰাইজৰ সেৱাৰ কাৰণে আৰু সেইখিনি যেতিয়া এপ্লিকেশন লোৱা হয় নিশ্চয় তাৰ এটা ৰিজাল্ট ওলায় গতিকে সেই ৰিজাল্টৰ যেটো মানে যেটো ৰিজাল্ট যেটো আছে তাৰ মেইন লাষ্ট এন্ডিং পৰ্যায় যিখিনি আছে সেইখিনি আজি আপোনালোকে দেখিবলৈ পাই আছে গতিকে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো অসম চৰকাৰক যে মিছন বসুন্ধৰা নামৰ এটা স্কিমৰ জৰিয়তে বহুত মানুহক উপকৃত কৰি আছে আৰু বহুত মানুহ আগলৈ উপকৃত হ'ব বুলি আমাৰ আশা থাকিল আৰু অইলেছ অসম ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আমি আপোনালোক সকলোৰ কাৰণে এনে ধৰণৰ যিবিলাক ল্যান্ড ৰেভিনিউ ৰিলেটেড যিবিলাক আপডেট আছে সেইবিলাক আমি আপোনালোক সকলোৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰো প্ৰায় সময়ত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো নতুন এটা টপিকছত লগ পাম আজিৰ এই ভিডিওটো ইমানতেই থ্যাংক ইউ